যকৃত ৰোগ আৰু ইয়াৰ ঘৰুৱা চিকিৎসা। যকৃত ৰোগ কিয় হয়? অত্যাধিক মাদক দ্ৰব্য, খালী পেটত চাহ, কফি, অধিক মছলাযুক্ত আহাৰ, গুৰুপাকী বস্তু, অধিক মিঠাই খোৱাৰ কাৰণে এই ৰোগ হ'ব পাৰে। হৃদৰোগ, যক্ষ্মা, উপদংশ অতিচাৰ, অৰ্চ, গ্ৰহণী, মেলেৰিয়া আদি ৰোগে আক্ৰমণ কৰিলেও এই ৰোগ হয়। অপৰিষ্কাৰ পানী আৰু গাখীৰ খালেও যকৃত ৰোগ হোৱা দেখা যায়। যকৃত ৰোগৰ মূল লক্ষণ কি কি? যকৃতৰ বিষ হয়, ভোক কম হয়, জ্বৰ উঠে, পেটত গেছ জমা হয়, বমি হয়, শৌচ পনীয়া আৰু কেতিয়াবা তেজযুক্ত শৌচ হয়। যকৃতত বৃদ্ধি হয়, ভৰি ফুলি উঠে, পেটত পানী জমা হয়, ৰক্তহীনতা, টোপনি কম, মানসিক অশান্তি আৰু মূৰ্ছা ৰোগে দেখা দিয়ে। মানকচুৰ মাটিৰ ওপৰৰ কোমল চাহখিনি জহা চাউলৰ লগত সিজাই পায়স কৰি খাব লাগে। তুলসীৰ পাত পানীত সিজাই তাক চেকি ৰসখিনি খালে যকৃতৰ বৃদ্ধি বা যকৃতৰ অন্যান্য ৰোগ ভাল হয়। চিৰতাৰ কাঠ, ৰঙা আলু, জিলমিল শাক যকৃতৰ ৰোগৰ কাৰণে উপকাৰী, একেলগে খাব নালাগে। প্ৰতিদিনে ৰাতিপুৱা আকনৰ আঠা 2 টোপাল পানীৰ লগত মিহলি কৰি খালে যকৃতৰ ৰোগ আৰোগ্য হয়। দিনে এটা কেঁচা বা পকা অমিতা খাব লাগে। মূলাৰ পাতত মৌ মিহলি কৰি খালে উপকাৰ হয়। নহৰু 10 গ্ৰাম, জিৰা 1 গ্ৰাম, আদা 1 গ্ৰাম, জালুক 1 গ্ৰাম পিহি একেলগ কৰি আহাৰৰ লগত খালে যকৃতৰ ৰোগ সহজে আৰোগ্য হয়। 1 গ্ৰাম পৰিমাণৰ ছাল কুঁৱৰীৰ পাতৰ ৰস দিনে এবাৰকৈ একেৰাহে এসপ্তাহ খালে যকৃতৰ ৰোগ ভাল হয়। নহৰু বটি পেটত প্ৰলেপ দিলে যকৃত আৰু প্লীহাৰ কঠিনতা নিবাৰিত হয়। নাইবা নহৰু একটা আৰু পটলৰ শিপা একেলগে খুন্দি প্ৰলেপ দিব লাগে। কেঁচুৱাৰ এই ৰোগ হ'লে কেৰেলা খোৱালে উপকাৰ হয়। নাইবা কেৰেলাৰ ৰস আধা চামুচকৈ দিনে 2 বাৰ খুৱাব লাগে। গাজৰৰ ৰসত মৌজোল মিহলি কৰি ৰাতিপুৱা আৰু গধূলি খালে উপকাৰ হয়। পিপলি গুড়া পুৰৰণি গুড়ৰ লগত মিহলি কৰি খালে যকৃতৰ ৰোগ ভাল হয়। কলডিল পাৰৰ মাংসৰ সৈতে ভাজি খালে যকৃত ৰোগ ভাল হয়। আমৈলতা বা গুলঞ্চলতা কাঠ মৌৰ লগত খালে যকৃত ৰোগ নাশ হয়। যকৃত ৰোগ হ'লে কি খাব লাগে? গৰুৰ গাখীৰ, মিঠা আৰু পকা ফলৰ ৰস, মন্দ, মচুৰ, পুৰণা চাউলৰ ভাত, বাৰ্লি, আনাৰস, মৌ, আমলখি। ৰাতিপুৱা মুকলি বতাহ লোৱা আৰু ৰাতিপুৱা গা ধোৱা হিতকৰ। যকৃত ৰোগ হ'লে কি খাব নালাগে? গুৰুপাকী বস্তু, তেল, ঘিউ, মছলা, মাছ, আচাৰ, বৰফ।